পিপলিবাৰীত বলিদান দিৱস কাৰ্যসূচী পালন। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ উদ্যোগত ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ পুণ্যতিথি উপলক্ষে দেওবাৰে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বৰক্ষেত্ৰী সমষ্টিৰ বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীসকলে উলহ মালহেৰে ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ বলিদান দিৱস কাৰ্যসূচী পালন কৰে। কাৰ্যসূচীৰ আৰম্ভণিতে ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন পুষ্পাঞ্জলি অৰ্পণ কৰে দলৰ কৰ্মীসকলে। ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ জীৱন, বিচাৰধাৰা, দৰ্শন, ত্যাগ আৰু বলিদান সম্পৰ্কে ভাৰতীয় জনতা পাৰ্টী তথা দলৰ চৰকাৰে বাস্তৱায়িত কৰিবলৈ কৰি থকা উপলব্ধিসমূহৰ ওপৰত দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলে বক্তব্য প্ৰদান কৰে। বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰীয় নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে জম্মু কাশ্মীৰৰ পৰা ধাৰা ৩৭০ বাতিল কৰি জম্মু কাশ্মীৰত যি এক যোগাত্মক পৰিৱেশ গঢ়ি তুলিছে তাৰ ওপৰতো বিশদভাৱে বক্তব্য প্ৰদান কৰে দলৰ কাৰ্যকৰ্তাই। বলিদান কাৰ্যসূচীত উপস্থিত থাকে বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ সভাপতি মহেশ বৰ্মন, উপসভাপতি অৰবিন্দ বৈশ্য, সঞ্জয় বৰ্মন, সাধাৰণ সম্পাদক প্ৰফুল্ল হালৈ, নলবাৰী কিষাণ মৰ্চাৰ উপসভানেত্ৰী দীপামণি চৌধুৰী, বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ মহিলা মৰ্চাৰ সভানেত্ৰী জুৰি বৈশ্য, সম্পাদিকা গীতা দাস, বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ শক্তিকেন্দ্ৰৰ আহ্বায়কসকল, বুথ সভাপতিসকলৰ লগতে দলৰ কাৰ্যকৰ্তাসকল। ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ আৰু জিলা সমিতিৰ নিৰ্দেশমৰ্মে আমি প্ৰতি বছৰে ভাৰতীয় জনতা পাৰ্টীয়ে আজিৰ এই 23 জুন তাৰিখটো বলিদান দিৱস হিচাপে পালন কৰি আহিছে আৰু তেখেতসকলৰ ৰাজ্যিক সমিতি, জিলা সমিতিৰ নিৰ্দেশমৰ্মে আমি বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডল কমিটিও আজি শ্যামা প্ৰসাদ মুখাৰ্জীজীয়ে বলিদান দিৱস হিচাপে আমি পিপলিবাৰী বজাৰ প্ৰাংগণত অনুষ্ঠিত কৰিলোঁ আৰু তেখেতক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আমি মণ্ডলৰ আটাইবোৰ আমাৰ বিষয়ববীয়া সদস্য লগ হৈ আমি ইয়াত উদযাপন কৰিলোঁ। তেখেত আমি সকলোৱে জানো যে জনসংঘ যেতিয়া স্থাপন হৈছিল তেতিয়া সেই জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি আছিলে শ্যামা প্ৰসাদ মুখাৰ্জীজী আৰু তেখেতক আমি যিকোনো তেখেতৰ আমি যি ভাৰতীয় জনতা পাৰ্টীৰ যেতিয়া আমি সভা অনুষ্ঠিত কৰোঁ এই সভাৰ আৰম্ভণিতে আমি তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শ্ৰদ্ধাঞ্জলি তেখেতক আমি প্ৰণাম জনাই আমি এই সকলোবোৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যতে অংশগ্ৰহণ কৰোঁ। কাৰণটো হ'ল তেখেতে ভাৰতবৰ্ষৰ কাৰণে যিখিনি তেখেতে কৰিছিলে, ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে যিখিনি কৰিছিলে, জনসংঘৰ কাৰণে যিখিনি কৰিছিলে এইখিনি আদৰ্শ হৈ আজিও আছে, ভৱিষ্যতেও থাকিব। গতিকে এই আদৰ্শৰ প্ৰতি সৰগত হৈ ভাৰতীয় জনতা পাৰ্টী সদায় তেখেতৰ অনুপ্ৰেৰণা লৈ আগবাঢ়ি যায় আৰু ভৱিষ্যতেও যাব। আৰু তেখেতৰ যি কৰ্মৰাজি, তেখেত যি নিপুণ আছিলে, তেখেতৰ দক্ষতা আছিলে, সেই দক্ষতাক আজি ভাৰতীয় জনতা পাৰ্টীয়ে স্বীকাৰ কৰি তেখেতৰ আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ আগবাঢ়ি যোৱাত সকলোৱে তেখেতৰ আমি মনোবলটো বৃদ্ধি পায়। জাগাৰাৰ পৰা শ্বাহজাহান আলীৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।